Assalamu alaikum and very good morning to all of you and welcome to my channel. So today we are going to discuss the first chapter, that is Introduction to Accounting. I have already taken 2 or 3 video classes on this chapter. So now I am going to discuss from this chapter the topic event. Event মানে হল ঘটনা, অসমীয়াত কোৱা হয় ঘটনা। So what do you mean by event? Event কাক কয়, ঘটনা কাক কয়? Very simple. যদি আমি কওঁ যে মানুহৰ দৈনন্দিন জীৱনত যি পৰিঘটনা সংঘটিত হৈছে সেইবিলাকে ঘটনা বুলি কওঁ। এতিয়া ৰাতিপুৱা ঘৰৰ পৰা সাপোজ তুমি ওলাই আহিছা, ওলাই আহোঁতে তুমি বাছত আহিছা, চাইকেলত আহিছা, খোজকাঢ়ি আহিছা, দোকানত গৈছা, কিবা বস্তু কিনিছা, প্ৰত্যেকটো একোটা ঘটনা। এইবিলাক মানুহৰ দৈনন্দিন জীৱনত ঘটা একোটা পৰিঘটনা, যেটোক আমি ইভেন্ট বুলি কওঁ, ঘটনা বুলি কওঁ। এতিয়া ইন কেছ অফ বিজনেছ, হোৱাট ডু ইউ মিন বাই দ্য ইভেন্ট? তো ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা গ'লে আমি ঘটনা বুলি কি কওঁ? দেয়াৰ আৰ লটছ অফ ট্ৰানজেকশ্যন আৰ জেনাৰেলি হেপেন ইন দ্য বিজনেছ অৰ্গেনাইজেশ্যন হুইচ উই কেন মেজাৰ ইন টাৰ্মছ অফ মানি। এটা ব্যৱসায় প্ৰতিষ্ঠানত দৈনন্দিন অসংখ্য লেনদেন সংঘটিত হয়, যিবিলাকক আমি একোটা ঘটনা বুলি ক'ব পাৰোঁ। এতিয়া এই ঘটনাক আমি দুই ধৰণৰ ভাগ কৰিব পাৰোঁ। ঘটনাক আমি মেইনলি ইভেন্ট মে বি ডিভাইডেড ইন টু গ্ৰুপছ। ওৱান ইজ নন মানিটাৰী ইভেন্ট আৰু এটা হৈছে মানিটাৰী ইভেন্ট। এই ঘটনা প্ৰধানত এই ধৰণে আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ, মানিটাৰী ইভেন্ট আৰু নন মানিটাৰী ইভেন্ট। অৰ্থাৎ এটা হৈছে অমুদ্ৰাগত ঘটনা আৰু এটা হৈছে মুদ্ৰাগত ঘটনা। দোজ ইভেন্ট হুইচ উই কেন মেজাৰ ইন টাৰ্মছ অফ মানি, যিবিলাক ঘটনা আমি ধন টকা পইচাৰ মাধ্যমত জুখিব পাৰোঁ, প্ৰকাশ কৰিব পাৰোঁ, সেইবিলাক হৈছে মানিটাৰী ইভেন্ট। এণ্ড দোজ ইভেন্টছ হুইচ উই কেন নট মেজাৰ ইন টাৰ্মছ অফ মানি, যিবিলাক ঘটনা আমি টকা পইচাৰ মাধ্যমত জুখিব নোৱাৰোঁ, যেনে ফৰ এক্সাম্পল লাভ, হেট, ভাল পোৱা, ঘৃণা, কোৱাৰেল, কাজিয়া, এইবিলাক আমি টকা পইচাৰ মাধ্যমত জুখিব নোৱাৰোঁ। যে কিমান ভাল পাম, মাক বাপেকে ল'ৰা ছোৱালী কিমান ভাল পাইছে কোনো জুখিব নোৱাৰে। ভাইটিয়ে ভণ্টি কিমান ভাল পাইছে জুখিব নোৱাৰে। এজনে আনজনক ঘৃণা কৰিছে, কেইটকাৰ ঘৃণা কৰিছে, আমি সেইখিনি মুদ্ৰাৰ মাধ্যমত জুখিব নোৱাৰোঁ। দিছ আৰ নন মানিটাৰী ইভেন্ট। ঠিক তেনেকৈ এটা ব্যৱসায় প্ৰতিষ্ঠানত যেতিয়া ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰী আৰু মালিকৰ মাজত কেতিয়াবা কাজিয়া হ'ব পাৰে, বা ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকে কৰ্মচাৰীবিলাকক ভাল ব্যৱহাৰ কৰিব পাৰে, মৰম কৰিব পাৰে, বা ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক আৰু গ্ৰাহকৰ মাজত সু সম্পৰ্ক থাকিব পাৰে, বেয়া সম্পৰ্ক থাকিব পাৰে, এদিনাখন হয়তো কাজিয়া হ'ব পাৰে, সেইবিলাক আমি টকা পইচাৰ মাধ্যমত জুখিব নোৱাৰোঁ। ডেট ইজ কল্ড নন মানিটাৰী ইভেন্ট, যাক আমি অমুদ্ৰাগত ঘটনা বুলি কওঁ। অৰ্থাৎ অসমীয়াত কোৱা হয় ইয়াক অনাৰ্থিক ঘটনা, ইয়াক কোৱা হয় আৰ্থিক ঘটনা। আৰ্থিক ঘটনা আৰু এইটো হৈছে অনাৰ্থিক ঘটনা। অনাৰ্থিক ঘটনা। নন মানিটাৰী হৈছে অনাৰ্থিক আৰু মানিটাৰী হৈছে আৰ্থিক ঘটনা। গতিকে ব্যৱসায় প্ৰতিষ্ঠানত দুই ধৰণৰ ঘটনা সংঘটিত হয়, আৰ্থিক আৰু অনাৰ্থিক, দুয়োটাই ঘটনা সংঘটিত হয়। এতিয়া আমি আলোচনা কৰিম বিজনেছ ট্ৰানজেকশ্যন, ব্যৱসায়িক লেনদেন। ঘটনাৰ পিছত আমি আলোচনা কৰিম বিজনেছ ট্ৰানজেকশ্যন, ব্যৱসায়িক লেনদেন। বিজনেছ ট্রানজেকশন। ব্যবসায়িক লেনদেন।
ব্যৱসায়িক লেনদেন। ট্রানজেকশন কাক কয়? লেনদেন কাক কয়? Those events which are generally occurred in a business organization are recorded in terms of money and they can change the financial position of a business organization, that is called business transaction. অর্থাৎ যিবিলাক ঘটনা এটা ব্যৱসায় প্ৰতিষ্ঠানত সংঘটিত হয়, যিবোৰ ঘটনা অৰ্থাৎ এটা ব্যৱসায় প্ৰতিষ্ঠান দৈনন্দিন যিবিলাক লেনদেন সংঘটিত হয়, সেই লেনদেনবিলাক যদি আমি ধনৰ মাধ্যমত জুখিব পাৰোঁ, সেই লেনদেনবিলাকৰ জৰিয়তে যদি ব্যৱসায়িক আৰ্থিক অৱস্থাৰ কোনো ধৰণৰ পৰিৱৰ্তন হয়, তেতিয়া তাক আমি ব্যৱসায়িক লেনদেন বুলি ক'ব পাৰোঁ। ইয়াতে ভেৰি চিম্পলি কৈছে যে এ মনিটাৰী ইভেণ্ট হুইচ ইজ ৰিলেটেড টু এ বিজনেছ ইজ কল্ড বিজনেছ ট্ৰানজেকশ্যন। এ মনিটাৰী ইভেণ্ট অৰ্থাৎ যিবিলাক আৰ্থিক ঘটনা, মনিটাৰী ইভেণ্ট আমি অতিমধ্যে আলোচনা কৰোঁ। ইভেণ্ট দুই প্ৰকাৰৰ, এটা আছিলে নন মনিটাৰী, এটা আছিলে মনিটাৰী। মনিটাৰী ইভেণ্ট সেইবিলাক ঘটনা যিবিলাক মুদ্ৰাৰ মাধ্যমত জুখিব পাৰি, প্ৰকাশ কৰিব পাৰি, সেইবিলাক মনিটাৰী ইভেণ্ট। কৈছে যে এ মনিটাৰী ইভেণ্ট হুইচ আৰ ৰিলেটেড টু দ্য বিজনেছ ট্ৰানজেকশ্যন, যিবিলাক ঘটনা ব্যৱসায়ৰ যিটো দৈনন্দিন লেনদেন হয়, যিবিলাক মুদ্ৰাগত ঘটনা যিবিলাক ব্যৱসায়ৰ দৈনন্দিন লেনদেনৰ লগত সংঘটিত হয়, সেইবিলাক হৈছে বিজনেছ ট্ৰানজেকশ্যন, সেইবিলাকে হৈছে ব্যৱসায়িক লেনদেন। লগতে কৈছে অল বিজনেছ এক্টিভিটি মে নট বি একাউণ্টিং এক্টিভিটি, আৰু এটা ব্যৱসায়িক প্ৰতিষ্ঠানত যিমান লেনদেন সংঘটিত হয় গোটেইখিনি ব্যৱসায়িক লেনদেন নহ'বও পাৰে। কাৰণ এটা ব্যৱসায়ত যিখিনি লেনদেন সংঘটিত হয়, ইতিমধ্যে কৈছোঁ যে ব্যৱসায়ত কি কি লেনদেন হ'ব পাৰে। লাভ থাকিব পাৰে, হেড থাকিব পাৰে, কোৱাৰেল থাকিব পাৰে, কাজিয়া থাকিব পাৰে, পাৰ্চেছ থাকিব পাৰে, চেলছ থাকিব পাৰে, ভাল পোৱা আছে, ঘৃণা আছে, কাজিয়া থাকিব পাৰে, ক্ৰয় আছে, বিক্ৰয় আছে, গোটেইখিনি এটা ব্যৱসায় প্ৰতিষ্ঠানত সংঘটিত হয়। যেনে ইতিমধ্যে কৈছোঁ যে লাভটো হৈছে যে ছাপ'জ ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকে কৰ্মচাৰীবিলাকৰ প্ৰতি এটা ভাল পোৱা ভাৱ আছে, মৰম আছে, স্নেহ আছে, বা কৰ্মচাৰী হয়তো মালিকক ঘৃণা কৰিব পাৰে মনে মনে, বা মালিকে হয়তো কৰ্মচাৰীক ঘৃণা কৰিব পাৰে, বা কাষ্টমাৰে হয়তো মালিকক ঘৃণা কৰিব পাৰে, মালিকে হয়তো কাষ্টমাৰক ঘৃণা কৰিব পাৰে কিবা কাৰণত, তেওঁলোকৰ মাজত কাজিয়া হ'ব পাৰে, ব্যৱসায়ত বস্তু ক্ৰয় কৰা হৈছে, বিক্ৰী কৰা হৈছে, এই সকলোবিলাক ঘটনা সংঘটিত হয়। কিন্তু গোটেইকেইটা ঘটনা কিন্তু লেনদেন নহয়, কাৰণ ইয়াত এইকেইটা হৈছে নন মনিটাৰী ইভেণ্ট, অনাৰ্থিক ঘটনা, আৰু এই দুটা হৈছে কি আৰ্থিক ঘটনা। সেইকাৰণে কৈছে যিবিলাক ঘটনাই মুদ্ৰাৰ মাধ্যমত জুখিব পাৰি, প্ৰকাশ কৰিব পাৰি, যিবিলাক ঘটনাৰ জৰিয়তে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন হ'ব। এতিয়া যেতিয়া তুমি বস্তু কিনিবা, ব্যৱসায়ৰ হাতৰ পৰা কি ওলাই গৈছে, নগদ টকা ওলাই গৈছে, এটা পৰিৱৰ্তন হৈছে। বিক্ৰী কৰিছা, সামগ্ৰী ওলাই গৈছে, ব্যৱসায়ৰ হাতলৈ কি আহিছে, নগদ টকা আহিছে, এইবিলাকে ব্যৱসায়ৰ আৰ্থিক অৱস্থা পৰিৱৰ্তন কৰিব পাৰিছে। সেইকাৰণে যি ঘটনাই ব্যৱসায়ৰ আৰ্থিক অৱস্থা পৰিৱৰ্তন কৰিব পাৰে সেইবিলাকে হৈছে কি ব্যৱসায়িক লেনদেন। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ লগত ফিচাৰ্ছ অফ বিজনেছ ট্ৰানজেকশ্যন, ব্যৱসায়িক লেনদেনৰ বৈশিষ্ট্য। অৰ্থাৎ লেনদেনবিলাক চাই কিনে যাতে আমি চিনাক্তকৰণ কৰিব পাৰোঁ যে কোনবিলাক ব্যৱসায়িক লেনদেন। ফিচাৰ্ছ অফ বিজনেছ ট্ৰানজেকশ্যন, ফিচাৰ্ছ অফ বিজনেছ ট্ৰানজেকশ্যন, ব্যৱসায়িক লেনদেনৰ বৈশিষ্ট্য। আমি প্ৰথমতে চাই কিনে আমি চিনাক্ত কৰিব পাৰিম, বৈশিষ্ট্য চাই আমি ক'ব পাৰিম যে হয় এইটো এটা ব্যৱসায়িক লেনদেন। যে প্ৰথমতে আমি যদি কওঁ বিজনেছ ট্ৰানজেকশ্যন মাষ্ট বি বিটুইন টু পাৰ্টিজ অফ টু একাউণ্টছ, ব্যৱসায়িক লেনদেনবিলাক কি হ'ব লাগিব, দুটা পক্ষৰ মাজত হ'ব লাগিব। বিজনেছ ট্ৰানজেকশ্যন মাষ্ট বি ডান উইদিন টু পাৰ্টিজ অৰ টু একাউণ্টছ, দুটা পক্ষৰ মাজত হ'ব লাগিব। সেই প্ৰথম বৈশিষ্ট্য যে বিজনেছ ট্ৰানজেকশ্যন মাষ্ট বি বিটুইন টু পাৰ্টিজ অৰ টু একাউণ্টছ, দুটা ব্যক্তিৰ মাজত হ'ব লাগিব বা দুটা হিচাপৰ মাজত হ'ব লাগিব। যে বিটুইন টু পাৰ্টিজ, দুটা পক্ষৰ মাজত হ'ব লাগিব, নাইবা অৰ টু একাউণ্টছ, দুটা হিচাপৰ মাজত হ'ব লাগিব। কেনেকৈ হ'ব চোৱা, লেনদেন হ'বলৈ হ'লে দুটা পক্ষ লাগিব। ধৰা হ'ল এইটো মিষ্টাৰ ৰহিম, আৰু এটা পক্ষ ধৰিছোঁ মিষ্টাৰ কৰিম। এতিয়া লেনদেন হ'বৰ কাৰণে প্ৰথমতে দুটা পক্ষ
থাকিবই লাগিব প্ৰথম শৰ্ত দ্য ফাৰ্ষ্ট কণ্ডিশ্যন যদি লেনদেন হ'ব বিচাৰে দুটা পক্ষ থাকিব লাগে এই দুটা পক্ষৰ মাজত কোনো ঘটনা সংঘটিত হ'ব লাগিব যেনে ৰহিমে বস্তু বিক্ৰী কৰিছে চেলছ ₹10,000 ৰহিমে কৰিমৰ ওচৰত 10,000 টকাৰ বস্তু বিক্ৰী কৰিছে এতিয়া এই দুটা পক্ষৰ মাজত কেনেকুৱা ধৰণৰ লেনদেন হৈছে যে ৰহিমৰ হাতৰ পৰা বস্তু কৰিমৰ হাতলৈ গৈছে আৰু কৰিমৰ নগদ টকা ৰহিমৰ হাতলৈ আহিছে তেনেহ'লে দুটা পক্ষৰ মাজত হ'ল সেইকাৰণে কৈছে ব্যৱসায়িক লেনদেন হ'বলৈ হ'লে দ্য ট্ৰানজেকশ্যন মাষ্ট বি বিটুইন টু পাৰ্টিজ অৰ টু একাউণ্টছ বা দুটা হিচাপ ধৰা এইটো ধৰা ফৰ এক্সাম্পল মই ধৰিছোঁ একাউণ্টছ অফ আজমল কলেজ অফ আৰ্টছ কমাৰ্চ ছায়েন্স খাৰুপেটীয়া আৰু এটা হিচাপ আছে একাউণ্ট নম্বৰ অফ আজমল ফাউণ্ডেশ্যন এই দুটা পক্ষৰ মাজতো লেনদেন হ'ব পাৰে যেনে খাৰুপেটীয়া আজমল কলেজত যিখিনি ফিজ পাতি কালেকশ্যন হৈছে এডমিশ্যনৰ নামত যিখিনি পইচা হৈছে এই একাউণ্টত জমা হৈছে আকৌ এই একাউণ্টৰ পৰা আজমল ফাউণ্ডেশ্যনৰ যিটো একাউণ্ট আছে তালৈ ট্ৰান্সফাৰ কৰা হৈছে বা আজমল ফাউণ্ডেশ্যনৰ পৰা এই খাৰুপেটীয়া আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স যিখন কলেজ আছে সেই কলেজত থকা যিখিনি এমপ্লয়ী আছে কৰ্মচাৰী আছে শিক্ষকৰ পৰা আৰম্ভ কৰি প্ৰিন্সিপালৰ পৰা আৰম্ভ কৰি তোমাৰ কেৰাণীৰ পৰা বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেওঁলোকৰ দৰমহাৰ নামত আজমল ফাউণ্ডেশ্যন একাউণ্টৰ পৰা হয়তো এই একাউণ্টলৈ টকা ট্ৰান্সফাৰো কৰিব পাৰে বা বিভিন্ন সময়ত সাহায্যৰ নামত আজমল ফাউণ্ডেশ্যনৰ পৰা টকা আজমল কলেজ অফ আৰ্টছ কমাৰ্চ ছায়েন্স খাৰুপেটীয়া একাউণ্টলৈ টকা ট্ৰান্সফাৰ কৰিব পাৰে আৰু ইয়াৰ পৰা টকাখিনি হয়তো আমাৰ যি অধ্যক্ষ আছে অধ্যক্ষ মহোদয়ে তাৰ পৰা যাক প্ৰয়োজনীয় ব্যক্তিসকলক হয়তো সাহায্য বিতৰণ কৰিব পাৰে তেনেহ'লে দুটা হিচাপৰ মাজত লেনদেন হৈ আছিলে নাই গতিকে এই লেনদেন হ'বলৈ হ'লে প্ৰথম কণ্ডিশ্যন হ'ব লাগিব দুটা ব্যক্তি মিনিমাম দুজন ব্যক্তি হ'বই লাগিব দুটা পক্ষ নহ'লে কেতিয়াও লেনদেন হ'ব নোৱাৰে প্ৰথম বৈশিষ্ট্য 2 নম্বৰ বৈশিষ্ট্য কোৱা হৈছে বিজনেছ ট্ৰানজেকশ্যন মাষ্ট বি মেজাৰেবল ইন মানিটাৰী টাৰ্মছ আৰু সেই ব্যৱসায়িক লেনদেনবিলাক কি হ'ব লাগিব মুদ্ৰাৰ মাধ্যমত জুখিব পৰা হ'ব লাগিব বিজনেছ ট্ৰানজেকশ্যন মাষ্ট বি মেজাৰেবল ইন টাৰ্মছ অফ মানি বিজনেছ transaction must be measurable business transaction must be measurable in terms of money ব্যৱসায়িক লেনদেনবিলাক এনেকুৱা লেনদেন হ'ব লাগিব যিবিলাক লেনদেন আমি মুদ্ৰাৰ মাধ্যমত জুখিব পাৰিম ধনৰ মাধ্যমত জুখিব পাৰিম ধৰা এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ আমি ধৰি লৈছোঁ ব্ৰইলাৰ ফাৰ্ম আছে মুৰ্গী ফাৰ্ম বা গৰু ফাৰ্ম আছে কাৰোবাৰ গাহৰি ফাৰ্ম থাকিব পাৰে ছাগলৰ ফাৰ্ম থাকিব পাৰে এনিমেলৰ এতিয়া ইয়াতে কৈছে যে বিজনেছ ট্ৰানজেকশ্যন মাষ্ট বি মেজাৰেবল ইন টাৰ্মছ অফ মানি এতিয়া সেই ব্যৱসায়িক প্ৰতিষ্ঠানটা আজি হয়তো 5টা ছাগলী বিক্ৰী কৰিলে 5টা ছাগলী বিক্ৰী কৰিলে প্ৰতিটো ছাগলীৰ মূল্য 3,000 টকা মুঠ 15,000 টকা এতিয়া সেই 5টা ছাগলী বিক্ৰী কৰিছে কিমান টকা 15,000 টকা তেনেহ'লে ছাগলীৰ মূল্যটো আমি টকাৰ মাধ্যমত জুখিব পাৰিছোঁ নে নাই ডেট ইজ বিজনেছ ট্ৰানজেকশ্যন যিবিলাক লেনদেন আমি ধনৰ মাধ্যমত জুখিব পাৰিম সেইবিলাক কি বুলি কোৱা হ'ব ব্যৱসায়িক লেনদেন বুলি কোৱা হ'ব 3 নম্বৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনত কোৱা হৈছে যে বিজনেছ ট্ৰানজেকশ্যন মাষ্ট বি মেজাৰেবল ইন টাৰ্মছ অফ মানি গ'ল বিজনেছ ট্ৰানজেকশ্যন মাষ্ট বি ফাইনেন্সিয়েল ইন নেচাৰ বিজনেছ ট্ৰানজেকশ্যন মাষ্ট বি ইন ফাইনেন্সিয়েল নেচাৰ business transaction must be in financial nature এইবিলাক বিত্তীয় চৰিত্ৰৰ লেনদেন হ'ব লাগিব ব্যৱসায় প্ৰতিষ্ঠানত যিবিলাক লেনদেন সংঘটিত হয় তেতিয়া ব্যৱসায়িক লেনদেন বুলি ক'ব পাৰিম যদিহে লেনদেনবিলাক বিত্তীয় চৰিত্ৰৰ হয় অনাবিত্তীয়গত লেনদেনবিলাক আমি ব্যৱসায়িক লেনদেন বুলি ক'ব নোৱাৰোঁ এই যে ক'লোঁ লাভ মৰম ভালপোৱা ঘৃণা কাজিয়া হয়নে
এইবিলাক অনাবিত্তীয় লেনদেন, গতিকে সেইবিলাকক আমি ব্যৱসায়িক লেনদেন বুলি ক'ব নোৱাৰোঁ। তো এনেকুৱা ধৰণৰ এইবিলাক বৈশিষ্ট্য চাই কিনে আমি ক'ব পাৰিম যে দিছ আৰ দ্য বিজনেছ ট্ৰেনজেকশ্যন। ঠিক তেনেকৈ বিজনেছ ট্ৰেনজেকশ্যন মাষ্ট বি ছাপৰ্টেড বাই ডকুমেণ্টাৰী এভিডেন্স। ব্যৱসায়িক লেনদেনবিলাক কিছু সাক্ষী বা দলিলৰ দ্বাৰা গৃহীত হ'ব লাগিব। ব্যৱসায়িক লেনদেন যিবিলাক সংগঠিত তাৰ সাক্ষী থাকে, দলিল থাকে। কেনেকুৱা সাক্ষী থাকে, দলিল থাকে? ফৰ এক্সাম্পল, ধৰা হ'ল আমি ইতিমধ্যে কৈছোঁ গড় ছাগলী, কেইটা ছাগলী বিক্ৰী কৰিছোঁ? 5টা। প্ৰতিটো ছাগলী কিমান টকাকৈ বিক্ৰী কৰিছোঁ? 3000 টকা। টোটেল 15000 টকাৰ আমি ছাগলী বিক্ৰী কৰিছোঁ। এতিয়া টাংনি বজাৰত আমি চাপোজ বিক্ৰী কৰিছোঁ ছাগলীকেইটা। এতিয়া টাংনি বজাৰত যে ছাগলী বিক্ৰী কৰিছোঁ, তাত চাবা এই গৰু বা ছাগলী বা জন্তু বেচা কিনা কৰাৰ কাৰণে এটা নিৰ্দিষ্ট এটা ঠাই আছে, ঘৰ আছে, য'ত কি কৰা হয়, এই ছাগলী গৰু বেচা কিনাৰ কাৰণে ৰচিদ কাটা হয়। যি পক্ষই কিনিলে তেওঁক ৰচিদ দিয়া হয়। এতিয়া আমি বিক্ৰী কৰিলোঁ 5টা ছাগলী, যিয়ে কিনিলে সেই ৰচিদ পালে। এইবিলাক হৈছে সাক্ষী। কিবা কাৰণত ৰাস্তা দিয়ে যাওঁতে কোনোবা যদি কয় তই ছাগলী চুৰি কৰি আনিছ, তেতিয়া সি কি সাক্ষী দিব? এই ৰচিদ। দিছ ইজ দ্য ডকুমেণ্টাৰী এভিডেন্স। এইটোৱে সাক্ষী, এইটোৱে দলিল যে মই চুৰি কৰি অনা নাই। আই হেভ পাৰ্চেজ দিছ 5 নম্বৰ অফ গড ফ্ৰম দ্য মাৰ্কেট। মই 5টা ছাগলী বজাৰৰ পৰা কিনিছে, তাৰ সাক্ষী আছে। তাত বজাৰ সমিতিৰ এটা প্ৰিণ্টেড পেপাৰত, ছপাযুক্ত কাগজত লিখা থাকিব বজাৰৰ নাম, কোনে বিক্ৰী কৰিছে, কি দামত বিক্ৰী কৰিছে, কথাখিনি উল্লেখ কৰা থাকিব। সেইকাৰণে এইবিলাক হৈছে সাক্ষী, দলিল। তো ব্যৱসায়িক লেনদেন হ'বলৈ হ'লে এই সাক্ষী বা দলিল থাকিব লাগিব। তাৰপিছত কৈছে যে বিজনেছ ট্ৰেনজেকশ্যন মাষ্ট বি কজ এণ্ড ইফেক্ট অন এছেটছ, লাইবিলিটিজ, কেপিটেল অৰ ৰেভিনিউ অৰ এক্সপেন্স। আৰু ব্যৱসায়িক লেনদেনবিলাকে সম্পত্তি, মূলধন, দেনা, ৰাজহ, এক্সপেন্স এইবিলাকত পৰিৱৰ্তন হ'ব লাগিব। এতিয়া চোৱা, ব্যৱসায়িক লেনদেন হ'বলৈ হ'লে কাৰ কাৰ পৰিৱৰ্তন হ'ব লাগিব? এছেট, লাইবিলিটি, ৰেভিনিউ, এক্সপেন্স এইবিলাকৰ পৰিৱৰ্তন হ'ব লাগিব। তেতিয়া ব্যৱসায়িক লেনদেন বুলি ক'ব পাৰিম। এছেটছ মানে কি? সম্পত্তি। লাইবিলিটি হ'ল কি? দেনা। ৰেভিনিউ মানে ৰাজহ। এক্সপেন্স মানে খৰচ বা ব্যয়। এইকেইটাৰ ভিতৰত যিকোনো এটাৰ পৰিৱৰ্তন হ'লেহে আমি তাক ব্যৱসায়িক লেনদেন বুলি ক'ম। যেনে 5টা ছাগলী বিক্ৰী কৰিলোঁ, কি পৰিৱৰ্তন হৈছে? আমাৰ ছাগলীৰ সংখ্যা কমিছে, কিন্তু হাতততো নগদ 15000 টকা আহিছে। এটাই ঘটনাই কি কৰিব পাৰিছে? ব্যৱসায়িক আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰিছে। এই যে যিবিলাক ঘটনাই ব্যৱসায়ৰ আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰিছে, সেইবিলাকে হৈছে কি? ব্যৱসায়িক লেনদেন। তো এইবিলাক হৈছে লেনদেনৰ বৈশিষ্ট্য। এতিয়া মই তোমালোকৰ লগত এটা এক্সাম্পল শ্বেয়াৰ কৰিম যে ষ্টেট উইথ ৰিজন ৱেদাৰ দ্য ফলোইং ইভেণ্টছ আৰ বিজনেছ ট্ৰেনজেকশ্যন অৰ নট ফৰ মিষ্টাৰ এ বৰা হু হেজ ষ্টাৰ্টেড এ বিজনেছ। তলত ইয়াত সুধিছে যে ষ্টেট উইথ ৰিজন, যুক্তি সহকাৰে উল্লেখ কৰা, ৱেদাৰ দ্য ফলোইং ইভেণ্টছ আৰ বিজনেছ ট্ৰেনজেকশ্যন। তলত দিয়া ঘটনাবিলাক লেনদেন হয় নে নহয়, যুক্তি সহকাৰে তুমি বৰ্ণনা কৰা। কোনবিলাক ঘটনা লেনদেন হয় বা নহয়? যেনে 1 নম্বৰত কৈছে ষ্টাৰ্টেড বিজনেছ উইথ 10,000 ইন কেছ এজ কেপিটেল। এটা এক্সাম্পল মই লৈছোঁ যে তলত দিয়া ঘটনাবিলাক ব্যৱসায়িক লেনদেন হয় নে নহয় উল্লেখ কৰা। ষ্টাৰ্টেড বিজনেছ উইথ ক্যাশ ₹10,000 as capital। 10,000 টকাৰে নগদ 10,000 টকাৰে ব্যৱসায় আৰম্ভ কৰা হ'ল, আৰু সেই 10,000 টকাই হ'ল ব্যৱসায়টোৰ কি? মূলধন। নগদ 10,000 টকাৰে ব্যৱসায়ৰ মূলধন হিচাপে ব্যৱসায়টো আৰম্ভ কৰা হ'ল। এতিয়া কৈছে যে এই ঘটনাটো ব্যৱসায়িক লেনদেন হয় নে নহয় বৰ্ণনা কৰা।
তো ব্যৱসায়িক লেনদেন হ'বলৈ হ'লে কি কি শৰ্ত হ'ব লাগিব যে এই লেনদেন দুটা পক্ষৰ মাজত হ'ব লাগিব নে নাই তো ইয়াত পক্ষ দুটা কোন কোন তোমালোকে চিনাক্তকৰণ কৰিব পাৰিবা নগদ 10,000 টকাৰ যে ব্যৱসায় আৰম্ভ কৰা হৈছে তেনেহ'লে ইয়াত দুটা পক্ষ আছে সেই পক্ষ দুটা কোন ক'ব পাৰিবা মৰিজানুৰ যিয়ে বিজনেছটো আৰম্ভ কৰিছে তেওঁ আৰু যি কোৱা এটা হৈছে যিয়ে ব্যৱসায়টো আৰম্ভ কৰিছে অৰ্থাৎ ব্যৱসায়ৰ মালিক ইয়াত দুটা পক্ষৰ মাজত এটা হৈছে অনাৰ ব্যৱসায়ৰ মালিক আৰু এটা পক্ষ যিয়ে তাৰ পৰা বস্তুবিলাক কিনিব সেইটো পিছৰ কথা ব্যৱসায় জাষ্ট আৰম্ভ কৰিছে আৰু এটা পক্ষ হ'ল ফাৰ্ম অৰ বিজনেছ ব্যৱসায় প্ৰতিষ্ঠানটো এটা হৈছে ব্যৱসায়ৰ মালিক আৰু এটা হৈছে ব্যৱসায় প্ৰতিষ্ঠানটো এই দুটা পক্ষ মালিকে টকা কাক দিছে ব্যৱসায় প্ৰতিষ্ঠানক দিছে ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে গতিকে এই দুটা পক্ষৰ মাজত লেনদেন হৈছে 2 নম্বৰ শৰ্ত আছিলে যে সেই লেনদেনে ব্যৱসায়ৰ আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব এতিয়া কেনেকা আৰ্থিক অৱস্থা 10,000 টকা ব্যৱসায়ৰ হাতলৈ অহাৰ লগে ব্যৱসায়ৰ নগদ 10,000 টকা বাঢ়ি গৈছে এছেট বাঢ়িছে সম্পত্তি বাঢ়িছে গতিকে তেওঁলোকৰ মাজত কি হৈছে দুটা পক্ষ আছে ব্যৱসায়িক লেনদেনটো কি কৰিছে ব্যৱসায়ৰ আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন কৰিছে আৰু এটা শৰ্ত আছিলে যে সেইটো বিত্তীয় প্ৰকৃতিৰ লেনদেন হ'ব লাগিব হয় এটোতো ফাইনেন্সিয়েল ট্ৰানজেকশ্যনে হৈছে আৰু এটা শৰ্ত আছিলে যে সেই লেনদেনটো কি কৰিব লাগিব ব্যৱসায়িক সম্পত্তি দেনা ৰাজহ এক্সপেন্স এইবিলাকৰ পৰিৱৰ্তন হ'ব লাগিব হৈছে গতিকে এইটো এটা ব্যৱসায়িক লেনদেন ইট ইজ এ বিজনেছ ট্ৰানজেকশ্যন 2 নম্বৰ আৰু এটা এক্সাম্পল দিছো 2 নম্বৰ এক্সাম্পল দিয়া হৈছে যে ওপেন এ বেংক একাউন্ট বাই ডিপোজিটিং ₹9,000 ওপেন এ bank account by depositing ₹9,000 বেংকত এটা হিসাব খোলা হল আৰু বেংকত 9,000 টকা জমা দিয়া হল 9,000 টকা বেংকত জমা দিয়া হৈছে হিসাবও খোলা হৈছে আৰু নগদ 9,000 টকা বেংকত জমা দিয়া হৈছে তেনেহলে কোৱাচোন এটো ব্যৱসায়িক লেনদেন হয় নে নহয় ইজ ইট বিজনেছ ট্ৰানজেকশ্যন এটো ব্যৱসায়িক লেনদেন হয় নে এটো এটা ব্যৱসায়িক লেনদেন কিয় ব্যৱসায়িক লেনদেন ইয়াত দুটা পক্ষ আছে ব্যৱসায় প্ৰতিষ্ঠানটোৱে এটা জমা দিছে আৰু এটা হৈছে কি বেংক দুটা পক্ষ আছে তাৰ পিছত কৈছে সেই লেনদেন বিলাক মুদ্ৰাৰ মাধ্যমত হ'ব লাগিব হৈছে মুদ্ৰাৰ মাধ্যমত নগদ 9,000 টকা জমা দিছে আৰু এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে যে সম্পত্তি দেনা ৰাজহ এক্সপেন্স এইবিলাকৰ পৰিৱৰ্তন হ'ব লাগিব হৈছে 9,000 টকা বেংকত জমা দিয়াৰ লগে লগে বেংকত তেওঁলোকৰ নগদ টকাৰ পৰিমাণ বাঢ়ি গৈছে ব্যৱসায় প্ৰতিষ্ঠানটো বেংকত জমা ধন বাঢ়ি গৈছে সম্পত্তি বেংকত বাঢ়িছে এইবিলাক এই বৈশিষ্ট্যবিলাক সেই চৰ্তবিলাক পূৰণ কৰিব পাৰিছে দ্যাট ইজ ওয়াই ইট ইজ এ বিজনেছ ট্ৰানজেকশ্যন আৰু এটা মই আলোচনা কৰিম বাকিখিনি তোমালোকে নিজে চাবা লাষ্ট মই আলোচনা কৰিম paid ₹20,000 to peon as convenience expense 20,000 টকা অফিস পিয়নক 20,000 নহয় 20 টকা অফিস পিয়নক আদায় দিয়া হৈছে কনভেনিয়েন্স এক্সপেন্স যাতায়াত খৰচৰ বাবে অফিসৰ যে পিয়ন থাকে নহয় অফিসৰ পিয়নক 20 টকা দিয়া হৈছে যাতায়াত খৰচৰ কাৰণে এতিয়া সেই 20 টকাৰ যে পিয়নক দিলে যাতায়াত খৰচ কনভেনিয়েন্স মানে যাতায়াত অহা যোৱা কৰাৰ বাবদ যাওঁতে গাড়ী ভাড়া বা ৰিক্সা ভাড়া অটো ভাড়া তেনেকুৱা 20 টকা দিছে তো এইটো এটা ব্যৱসায়িক লেনদেন কাৰণ সেই 20 টকা ব্যৱসায়ৰ হাতৰ পৰা ওলাই গৈছে 20 টকা ব্যৱহাৰ কমিছে আৰু লেনদেনটো দুটাৰ পক্ষৰ মাজত হৈছে ব্যৱসায়ী আৰু পিয়নৰ মাজত হৈছে এইটো এটা বিত্তীয় প্ৰকৃতিৰ লেনদেন আৰু সেই 20 টকাটো ব্যৱসায়ৰ আৰ্থিক অৱস্থা পৰিৱৰ্তন কৰিছে কাৰণ খৰচ হিচাপে দেখুৱাইছে খৰচৰ পৰিমাণ বাঢ়ি গৈছে তো এইবিলাক কাৰণত it is also a business transaction গতিকে এইটো এটা ব্যৱসায়িক লেনদেন তো মৰমৰ ছাত্ৰসকল আজি যিখিনি কথা আমি আলোচনা কৰিলো ইন্ট্ৰোডাকশন টু একাউন্টিং এইটো চেপ্টাৰৰ কি কি আলোচনা কৰিলো ইভেন্ট ঘটনা দুই ধৰণৰ ভাগ কৰিছিলো মনিটাৰী আৰু নন মনিটাৰী মনিটাৰী কাক কয় নন মনিটাৰী কাক কয় আমি আলোচনা কৰিছো তাৰ পিছত আলোচনা কৰিলো বিজনেছ ট্ৰানজেকশ্যন ব্যৱসায়িক লেনদেন কাক কয় ব্যৱসায়িক লেনদেনৰ বৈশিষ্ট্য আৰু
কোনবিলাক ঘটনা লেনদেন হয় না নহয় তাৰে কেইটামান ইলাষ্ট্ৰেশ্যন আমি আলোচনা কৰিলোঁ। বাকী যিখিনি ইলাষ্ট্ৰেশ্যন ৰৈ গ'ল তোমালোকে কিতাপত ভালকৈ চাবা এটা এটাকৈ। আৰু তোমালোকে মই আহ্বান জনাইছোঁ যে প্ৰতিজন ষ্টুডেণ্টে কেতিয়াও ভুলতে এইটো নাভাবিবা যে আমি অসমীয়া মিডিয়ামৰ ছাত্ৰ আমি কিয় বিবিধাম কিনিম। যদি এইটো ধৰণৰ ভাবা এইটো থিংকিং আহে তো তোমালোকৰ কাৰণে জীৱনত এটা ডাঙৰ ভুল হ'ব বুলি মই ভাবোঁ। কাৰণ ইংলিছ মিডিয়ামৰ বুকছত যিখিনি বস্তু শিকিব পাৰিবা অসমীয়া মিডিয়ামৰ কিতাপত সিমান বস্তু শিকিব নোৱাৰা, কাৰণ তাত বহুত বস্তু কম আছে। গতিকে প্ৰতিজন ছাত্ৰক মই আহ্বান জনাইছোঁ তোমালোকে ইংলিছ মিডিয়ামৰ বুকছ বিবিধাম প্ৰত্যেকে কিনিবা। দুটা পাৰ্টত ভাগ কৰা হৈছে, পাৰ্ট এ আৰু পাৰ্ট বি। তো সদ্য পাৰ্ট এটো কিনি ল'বা। যেতিয়া মোৰ ভিডিঅ' ক্লাছ চাবা ভিডিঅ' ক্লাছটো চাই পাৰ্ট এ আৰু তোমালোকৰ চেনিৰাম লাগিলে দুইটাই মিলি ল'বা। তাৰ পৰা মিলাই তোমালোকে মই কোৱা কথাখিনি মিলাই চাবা। লগতে যিখিনি কাম আজি ধৰা মই বিবিধামৰ ইলাষ্ট্ৰেশ্যন 1ৰ পৰা ইয়াতে যিকেইটা আছিলে মোটামুটি 15টা আছে, তাৰে মই 3-4টাহে আলোচনা কৰিলোঁ। বাকীখিনি তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিবা। তো ইয়াৰ পিছত আছিলে ক্লাছেছ অফ টাইপছ অফ ট্ৰেনজেকশ্যন, লেনদেনৰ ভাগ। তো লেনদেনৰ ভাগ সাধাৰণতে আমি যদি ভাগ কৰোঁ তেনেহ'লে আমি 3 শ্ৰেণীত ভাগ কৰিব পাৰোঁ। অন দ্য বেচিছ অফ মুড পে'মেণ্ট, অন দ্য বেচিছ অফ এক্সচেঞ্জ, অন দ্য বেচিছ অফ নেচাৰ, এইবিলাকৰ ওপৰত ভিত্তি কৰি আমি ভাগ কৰিব পাৰোঁ। সেইখিনি তোমালোকে চাবা। মই আৰু প্ৰথম চেপ্টাৰৰ পৰা তোমালোকৰ লগত আলোচনা নকৰোঁ। নেক্সট মই গুচি যাম ছেকেণ্ড চেপ্টাৰ। গতিকে বিবিধাম মেলি লৈ ইয়াতে তোমালোকে চাবা এক্সাৰচাইজ, অবজেক্টিভ টাইপ কুৱেশ্যন, শুদ্ধ খালী ঠাই পূৰণ কৰা, চ'জ দ্য কাৰেক্ট অল্টাৰনেটিভ, সেইবিলাক প্ৰতিটো কুৱেশ্যন ভালকৈ চাবা। আৰু এইটো চেপ্টাৰৰ এই যে শ্বৰ্ট এনচাৰ কুৱেশ্যন, এছে টাইপ কুৱেশ্যন, এইবিলাক তোমালোকে নোটছ কৰিবা। যেনে হোৱাট ইজ বুক কিপিং, ডিফাইন একাউণ্টেঞ্চি, কুৱেশ্যন নম্বৰ 1 যদি ভিডিঅ' চাই থাকোঁতে লিখিবা। কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 11, কুৱেশ্যন নম্বৰ 12, কুৱেশ্যন নম্বৰ 13 আৰু এছে টাইপ কুৱেশ্যনৰ পৰা কুৱেশ্যন নম্বৰ 1, 2, 3, 5 নহয় 6, 8 এইকেইটা কুৱেশ্যন তোমালোকে নোট ডাউন কৰিব ভালকৈ লিখি। অসমীয়াতে যিহেতুকে লিখিবা, চেনিৰামৰ সহায় লৈ লিখিবা। লিখি উঠি সেই কপিটো মোক চেক কৰাৰ কাৰণে তোমালোকে হোৱাটছআপ কৰিব পাৰা, নাইবা যাৰ ঘৰ ওচৰতে আছে, বেছি দূৰ নহয়, মোক ফিজিকেলি লগ কৰি মোৰ ঘৰত আহি লগ কৰি কপিখিনি চেক কৰি লৈ যাব বুলি আশা ৰাখি আজিৰ কাৰণে এইখিনিতে বিদায় মাগিছোঁ। ধন্যবাদ।